অসমত সঁচাকৈ জুবিনগিৰি চলে। কাৰণ এতিয়া যি ধৰণে মানুহৰ বাবে চিন্তা কৰে যে অসম আজি যদিও পানীৰ তলত, তথাপি মানুহৰ যি সাহাৰ্য, যি ধৰণে মানুহ উঠি পৰি আহিছে, সঁচাকৈ ভাল লাগিছে, খুব ভাল লাগিছে দেখি। নিজে উপস্থিত হ'ব পৰা নাই, থকা হ'লে চাগে আমিও গ'লোঁ হয়, কিন্তু আজি আমি তাত নাই, সেইকাৰণে আমি যাব পৰা নাই। কিন্তু ভাল লাগিছে দেখি, ৰীলবোৰেই চাই আছোঁ, ৰীলবোৰ দেখি ভাল লাগিছে। মানুহে যি ধৰণে সহায় কৰিবলৈ ওলাই আহিছে, খুব ভাল লাগিছে। অসমৰ মানুহক সহায় কৰা যিয়ে ঢৌ সৃষ্টি হৈছে, তাক দেখি আজি আমি সঁচাকৈ আচৰিত। বৰ্তমান আমি আমাৰ হাইৱেত গাড়ীবিলাকত বস্তু লোডিং কৰাই আছিলোঁ আৰু দেখিছোঁ ইমানেই গাড়ী এফালেদি পাৰ হৈ গৈছে, সকলোবিলাক বান সাহায্য দিয়া গাড়ী। আজি যিহেতু দেওবাৰ, গতিকে বহুতখিনি মানুহ ওলাই আহিছে। এতিয়া হয়তো বানত আক্ৰান্ত হৈ থকা কোনো মানুহ লঘোণত নাথাকে, গতিকে আজি আমাৰ 6খন গাড়ী শিৱসাগৰ অভিমুখে ইতিমধ্যে গতি কৰিছে আৰু আজি আমি 3খন গাড়ী লৈ গৈ আছোঁ চন্তক, বিহুবৰ আৰু নেপালী গাঁৱলৈ, যিহেতু তাত বহুত পানী বুলি শুনিছোঁ। গতিকে আমি লৈ লৈছোঁ আমাৰ এখন নীলা ঘোঁৰা, দেখিছে নীলা ঘোঁৰা আছে আৰু লগত আমাৰ গোটেই ককাইসকল আছে, গতিকে সংগ্ৰামী অসমৰ গোটেই টিম মেম্বাৰ্ছ আছে। গতিকে আমি গৈ আছোঁ, যিহেতু অসমৰ বহু ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছে আৰু আজি আমাক সহযোগ কৰিবলৈ আহিছে মৈত্ৰী গ্ৰাম্য সংগঠন। গতিকে এইফালে বাইদেউসকল আছে, যিসকলে আজি আমাক বহুতখিনি বস্তু যোগান ধৰিছে, যিখিনি বস্তু আজি গৈ আছে আকৌ এবাৰ গাঁৱৰ সেই ভিতৰৰ অঞ্চললৈ, যিসকল মানুহে তাত খাব পৰা নাই বৰ্তমান, তালৈ গৈ আছে আজি এইখিনি বস্তু। আজি আমাৰ বান সাহায্য দিয়া ডে হৈছে 6 আৰু এদিন নহয়, দুদিন নহয়, প্ৰায় 5 দিন আমাক জিন্তু দাই তেওঁৰ ভাগৰ যোদ্ধা গাড়ীখন দান দি দিছে। গতিকে আজিও আমাক দান দিছে, যিখন গাড়ীত প্ৰায় 13-14টা